আসসালামু আলাইকুম নমস্কাৰ মই আমিনুল ইছলাম মোৰ পিতৃ আমিৰে শৰীয়ত মৰহুম শেখ মুফতি খাইৰুল ইছলাম মোৰ ঘৰ পৰমাইভেটি নগাঁও জিলাৰ জুৰিয়া থানাৰ অন্তৰ্গত আপোনালোক হয়তো বহুতে গম পাইছে যে মই ৯ নং নগাঁও লোকসভা সমষ্টিৰ পৰা AIUDF দলৰ প্ৰাৰ্থী হিচাপে এইবাৰ প্ৰতিদ্বন্দ্বিতা কৰিছোঁ আৰু আজি আমাৰ প্ৰচাৰৰ অন্তিম দিন নগাঁও লোকসভা সমষ্টিৰ এইবাৰ যেহেতু আমাৰ তথাকথিত মিয়া বা ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ ভোটাৰ ইয়াত 64% বা 12 লাখ ভোটাৰ আছে এই জনগোষ্ঠীৰ একমাত্ৰ প্ৰাৰ্থী হিচাপে মই আপোনালোক সকলোৰে পৰা সমৰ্থন বিচাৰিছোঁ আৰু যদি মই নিৰ্বাচিত হ'ব পাৰোঁ যিবিলাক ইছ্যুলৈ আজিলৈকে কোনো সাংসদে মাত মাতা নাই যেনেকৈ নগাঁও জিলাত এটা এয়াৰপৰ্ট নাই এখন চেণ্ট্ৰেল ইউনিভাৰ্চিটি নাই বা কেন্দ্ৰীয় বিদ্যালয় প্ৰত্যেক সমষ্টিত হ'ব লাগে সেইবিলাক লৈ কোনো সাংসদে মাত মাতা নাই ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়া সমস্যাই নগাঁও আৰু মৰিগাঁও জিলাৰ 132খন গাঁও বিলীন কৰি দিলে আজি হাজাৰ হাজাৰ পৰিয়াল তেওঁলোক ভেটিহীন ভূমিহীন হৈ অনাই বনাই ঘূৰি ফুৰিছে তেওঁলোকৰ সংস্থাপনৰ ব্যৱস্থা নাই আৰু ব্ৰহ্মপুত্ৰ নদীৰ বুকু খনন কৰি এই গৰাখহনীয়া সমস্যাৰ পাৰ্মানেণ্ট প্ৰটেকশ্যন বা স্থায়ী প্ৰতিৰোধৰ কাৰণে কেন্দ্ৰীয় চৰকাৰে বান আৰু গৰাখহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃতি দিবলৈ আমি বাৰে বাৰে দাবী জনাই আহিছিলোঁ যদি সংসদৰ মজিয়াত আমাৰ নগাঁও মৰিগাঁৱৰ কোনো সাংসদে আজিলৈকে উত্থাপন কৰা নাই মই প্ৰতিশ্ৰুতি দিছোঁ যদি মই সাংসদ হ'ব পাৰোঁ এই ইছ্যুবিলাক মই সংসদৰ মজিয়াত উত্থাপন কৰিম আৰু মই আপোনালোকে গম পাইছে মই ধিং সমষ্টিৰ পৰা 3বাৰ বিধায়ক হৈ অসম বিধানসভাৰ মজিয়াত লাঞ্ছিত বঞ্চিত নিৰ্যাতিত অৱহেলিত জনগোষ্ঠীৰ পক্ষে সদায় মাত মাতি আহিছোঁ আৰু সত্য কথা কোৱাৰ কাৰণে চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰাৰ কাৰণে লাঞ্ছিত বঞ্চিত মানুহৰ পক্ষত কথা কোৱাৰ কাৰণে মোৰ ওপৰত পৰিকল্পিতভাৱে প্ৰায় 8-9টামান গোচৰ বলপূৰ্বক জাপি দি মোক বিপদত পেলাব বিচৰা হৈছে এবাৰ মই 2 মাহ মোক গ্ৰেপ্তাৰ কৰি জেলত নিক্ষেপ কৰিছিল একমাত্ৰ এটা সঁচা কথা কোৱাৰ কাৰণে যি কৰোনা ভেকচিনৰ ছাইড এফেক্টৰ কথা মই কৈছিলোঁ আজি সমগ্ৰ ভাৰতত সকলো মানুহে সকলোৰে মুখে মুখে কৰোনা ভেকচিনৰ ছাইড এফেক্টৰ কথা কৈ আছে সুপ্ৰিম কোৰ্টত এইটোলৈ PIL পৰ্যন্ত দাখিল হৈছে এই সঁচা কথাটো মই কোৱাৰ কাৰণে মোক গ্ৰেপ্তাৰ কৰি 2 মাহ জেল হাজতত নিক্ষেপ কৰিছিল কিন্তু আপোনালোকৰ আশীৰ্বাদত মই কোনোদিনেই চৰকাৰৰ ওচৰত নথি স্বীকাৰ কৰা নাই কোনোদিন মই জেলৰ ভয়ত বা গোচৰৰ ভয়ত মই চৰকাৰৰ ওচৰত মই কেতিয়াও চাৰেণ্ডাৰ কৰা নাই আৰু মই সদায় শক্তিশালীভাৱে চৰকাৰৰ বিৰুদ্ধে মাত মাতি আহিছোঁ অনাগত দিনত যদি মই সংসদৰ মজিয়ালৈ যাব পাৰোঁ আপোনালোকে যদি মোক পঠিয়াই অসম বিধানসভাৰ মজিয়াত যেনেকৈ লাঞ্ছিত বঞ্চিত মানুহৰ কাৰণে মাত মাতি আহিছিলোঁ সংসদৰ পবিত্ৰ মজিয়াতো মই তেনেকেই মাত মাতি যাম বুলি মই প্ৰতিশ্ৰুতিবদ্ধ আৰু এটা কথা আজি আপোনালোকক ক'ব বিচাৰিছোঁ আজি আমাৰ নিৰ্বাচনী প্ৰচাৰৰ অন্তিম দিন বহু লোকে কৈছে আমি তেওঁলোকৰ গাঁৱত যাব পৰা নাই সেই লোকসকলক সাক্ষাৎ কৰি ভোট বিচাৰিব পৰা নাই আৰু ইমান ডাঙৰ এটা সমষ্টি মই অকলে এজন প্ৰাৰ্থীৰ পক্ষে সম্ভৱো নহয় গতিকে আপোনালোকে মই য'ত যাব পাৰিছোঁ সভা সমিতি কৰিছোঁ আৰু যিবিলাক গাঁৱত যাবও পৰা নাই আপোনালোকে সেই কথাবিলাক নধৰি যাতে মোক অহা 26 তাৰিখে হ'ব লগা নিৰ্বাচনত মোক ভোটদান কৰে তাৰ কাৰণে মই সকলোকে অনুৰোধ জনাইছোঁ হিন্দু মুছলমান সমন্বিতে সকলো জনগোষ্ঠীৰ হকে মই মাত মাতি আছোঁ আৰু অনাগত দিনতো মাত মাতি যাম আৰু আমি আমাৰ দলৰ যিটো নীতি আদৰ্শ যে আমি অসমীয়া জাতীয়তাবাদৰ ভেটিত বৃহত্তৰ অসমীয়া জাতি গঠন কৰিব বিচাৰোঁ আমি সদায় তাৰ বিৰোধিতা কৰোঁ অসম চুক্তি সমৰ্থন কৰোঁ 1971 চনৰ পিছত অহা হিন্দু মুছলমান সকলো বিদেশীক অসম এৰি যাব লাগিব আমি সদায় জাতীয়তাবাদী শিবিৰৰ পক্ষত আছোঁ গতিকে মই হিন্দু মুছলমান সমন্বিতে সকলো ভোটাৰৰ পৰা মই ভোট বিচাৰিছোঁ আপোনালোকে মোক ভোটদান কৰক আৰু যি 2 দিন সময় বাকী আছে এই 2 দিন ভালকৈ পাৰ হওক শান্তিপূৰ্ণভাৱে ভোটদান হওক সকলোৱে ভালে থাকক সুস্থ থাকক কুশলে থাকক জয় অসম জয় হিন্দ